তিনিচুকীয়াত চোৰৰ বিলৈ বিলাসী বাহনত ছাগলী চুৰ কৰি লৈ গৈ থাকোঁতেই সংঘটিত কৰিলে দুৰ্ঘটনা। পূজাৰ বতৰত চোৰৰ আশাত পৰিল চেঁচাপানী। প্ৰথম অৱস্থাত কোনেও গম পোৱা নাছিল যে গাড়ীখন চোৰৰ। গাড়ীখনে খুন্দিয়াই থৈ গৈছিল এগৰাকী মহিলা আৰু তেওঁৰ কন্যাক। দুৰ্ঘটনা সংঘটিত কৰি যেতিয়া থানালৈ গাড়ীখন লৈ যোৱা হ'ল তেতিয়াহে ওলাল উৰহি গছৰ ওৰ। থানা পোৱাৰ লগে লগে বিলাসী বাহন এৰি পলায়ন কৰিলে গাড়ীৰ গৰাকীয়ে। আৰক্ষীয়ে বিলাসী বাহনখনৰ পৰা উদ্ধাৰ কৰিলে 10টাকৈ চুৰি ছাগলী। তেতিয়াহে গম পোৱা গ'ল গাড়ীখন আচলতে ছাগলী চোৰৰ আছিল। ইতিমধ্যে আৰক্ষীয়ে চোৰৰ বিলাসী বাহনখন জব্দ কৰি চোৰৰ সন্ধানত নামি পৰিছে। বজাৰলৈ বুলি ওলাই আহিছিলো, অভাৰব্ৰিজৰ ওপৰত মানে গাড়ীখন মোক খুন্দিয়ালে ভৰিত। ৰং চাইডে মানে দৰ্জাখন খুলিলে, ড্ৰাইভাৰৰ আগত ড্ৰাইভাৰৰ দৰ্জাখন খোলাৰ পিছত মই ভৰিত লাগিলে। লগতে মোৰ ভৰিত তেজ ওলাইছে তেতিয়া মই বেটিক ক'লো, ছোৱালীজনী বেটিক স্কুটি ৰখোৱা বুলি ক'লো। তেওঁক ক'লো আপুনি কেলে ৰং চাইডে গাড়ীখন দৰ্জাখন খুলিলে? নাই বোলে, একো নাই বোলে, আপোনাক বোলে 200 টকা এটা দিছোঁ, আমাক যাব দিয়ক। মই মোৰ পইচাৰ কথা নাহে, মই যে অপাৰেশ্যন কৰা আছিলে মোৰ, মই যে গাটো দুখ পালো যে এইটো কোনে মোক হেৰি কৰিব বোলে, মোক পইচা নালাগে বোলে, আমি থানালৈ যাওঁ বোলে। নাই নালাগে বোলে। আমাক মানে বহুত দূৰ মানে তেখেত 3টা মানুহ মানে 3জন ল'ৰাই বহুত দূৰলৈকে মানে আমাক হেৰি কৰি আহিছে, পিছে আগুচি ধৰি আছে। হেৰি আকৌ মাকুম অভাৰব্ৰিজত একে হেৰিলৈকে আহিলে, মাকুম চাৰিআলিলৈকে আহিছে খেদি মানে স্কুটিৰ আগত মানে স্কুটিখনে ধৰি দিছে, ছোৱালীক স্কুটি চলাব দিয়া নাই। মই নাই বেটি বোলে, ইহঁতৰ কথা নুশুনে, ব'ল আমি থানালৈ যাওঁ। তেখেতে মানে গাড়ীখন ষ্টাৰ্ট দি মানে চাবিটো এই গাড়ী যাব লৈছিলে। মই দুখ পাইছে আকৌ, আপোনালোকে কেলে পলাইছে বোলে, চাবি দিয়ক বোলে। ছোৱালীজনীৰ লগে লগে চাবিটো ষ্টাৰ্ট বন্ধ কৰি মানে লৈ লোৱাৰ পিছত আমাক খেদি আহিছে, মানে থানাত কোনো পধ্যে আহিব নিদিয়ে আমাক। মই নহয় বোলে, মই দুখ পাইছো, আপোনালোক কেলে এৰি দিম? নহয় বোলে, আপোনালোক 500 টকা এটা লওক। মই পইচাৰ কথা নাই, মই যদি আজি মৰি থাকিলেও পূজা বতৰত কি হ'ল হয়, মই ছোৱালীজনীক কোনে চাব? মানুহটো মই গমেই নাপায়, মানুহজন ডিউটিলৈ গৈছে। আমি পূজাৰ বজাৰ কৰিব, সকাম আছে ঘৰত, সকামৰ বজাৰ কৰিম বুলি ওলাই আহিছিলো মানে তেনেকুৱাকে। তেখেতসকল মানে আমাক কোনো পধ্যে এৰি নিদিয়ে। আমি মানে সিহঁতক গুচাই মেলি আহি গৈছো মানে থানালৈ। ছাগলী আছে বুলি আমি কোনো নাজানোৱে মানে কথাটো। আমাৰ গাড়ীৰ চিচা আমি একো চোৱা নাই আকৌ। আমাক মানে তেওঁলোকে খালি আমাক আহিব নিদিয়ে, আপোনালোকে নেযাব বহুত দূৰ মানে আমাক ঠেলা কৰি ভিৰৰ মাজতে আমাক আগুচি ধৰিছে। মানুহ 3জন আছে। মানুহ 2জন খাই আছিলে, কিন্তু মই মানে বেলেগ মানুহ হলে মই এৰি দিলো হয়। মানুহ মানে হেৰিতে গম পাইতো ছাগলী বুলি আমি দেখা নাই। ইয়ালৈ অহাৰ পিছত মই বাইদেউক দিলো আৰু চাবিটো, অচি বাইদেউ আমি এনেকুৱা তেনেকুৱা কেছ এটা হ'ল, গাড়ীৰ চাবিটো বাইদেউ হাঁহিছে, চাবিটো কেলে লৈ আহিছে বোলে। মই নহয় বাইদেউ, মই দুখ পাইছো, তাতো আমাৰ মীমাংসা নহ'ব, ভাবিছো ইয়াত আহিলে কিবা এটা মীমাংসা হ'ব বুলি, সেই বুলি মই চাবিটো লৈ আহিলো আকৌ। অহাৰ পিছত বাইদেউ ভালে কৰিলা দিয়া, চাবিটো লৈ আহিলে। মই লগে লগে আহি বাইদেউক চাবিটো দিছো। মইতো গাড়ী হেৰি ঘৰ তিনিচুকীয়া ৰংপুৰীয়াত। ছাগলী আছে বুলি আমি একচুৱেলি নাজানো, তেতিয়ালৈকে আমি গমেই নাপাওঁ। আমি ইয়াত অহাৰ পিছত যেতিয়া বাইদেউ ধৰিবলৈ মানুহ পঠিয়ালে, তেওঁলোকেহে গম পাইছে ছাৰহঁতে যে ইয়াতে ছাগলী আছে বোলে, ছাগলী চোৰ কেইটাহে হয় বুলি ক'লে। তেনেকৈহে গম পোৱা গ'ল। আৰু ছাগলী আছে বুলি আমি তেওঁলোকক মই মানে দোষী বুলিও মই তেওঁলোকক ভাবিছো, সেইটো বুলিও অহা নাই মানে। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।